আপোনাৰ এখন সুপ্ৰ প্ৰফিট ট্ৰাক মিনি ট্ৰাক হয় এখনৰ দাম ৰাখিছো আমি 3,60,000 টকা 3,60,000 টকা 2022 গাড়ী নেক্সট এখন সুপাৰ গাড়ী 21 আছে 3,50,000 টকাতে কৰি লৈ যাও 3,50,000 জিতো ডিজেলত বহুত বিচাৰি আছিলে জিতো আহি গৈছে 2,90,000 টকা জিতো দিও 2,90,000 টকা নেক্সট এখন আছে মেগা এক্সেল আছে সরি এখন মেগা হয় এখন দাম আমি 270 রাখিছো 2,70,000 টকা নেক্সট আছে এখন আপোনাৰ 710 হয় বহুত বিচাৰে 710 ৰ কালেকশন ঢেৰ আছে দুই পিস আছে আমাৰ চাব পাৰা দুখনৰ দাম সেম আছে 12.5 মানে 12,50,000 টকা যিখনে লয় আচ্ছা আপোনাৰ তো ট্ৰেক্টৰো আছে নেকি ট্ৰেক্টৰো আছে আচ্ছা আমি ট্ৰেক্টৰো এখন চাম বহুতে এতিয়া মানে কি ধৰক সোনালিকা 42 RX আছে ট্ৰেক্টৰো যদি আপোনালোকে বিচাৰি আছে এসএস মোটৰছ ভিজিট কৰক একদম ধুনিয়া হৈছে 2024 ৰ গাড়ী ব্র্যান্ড নিউ গাড়ী একদম ধুনিয়া হৈছে গাড়ী 2024 ৰ ট্ৰেক্টৰ কিমান দি আছে একদম 4,80,000 দি আছে পানী দামত দি আছে 4,80,000 টকা নতুন ট্ৰেক্টৰ নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে বহুতে কমেন্ট কৰি আছিল যে সেকেন্ড হ্যান্ড কন্ডিশনত মালটানা গাড়ী লাগে আৰু আপোনাক তো পৰিচয় কৰি দিবই নালাগে মোৰ আগৰ চাইছে চিনি পোৱা হৈ গৈছে গটিকে আজি কি ধৰণৰ গাড়ী দেখাব কেনেকুৱা ধৰণৰ গাড়ী দেখাব আৰু কি সুবিধা থাকিব মানে কি হল চাওক আমাৰ তাত বহুত কালেকশন আছিলে 19 16 পৰা 18 16 পৰা 15 12 পৰা একো কালেকশন আছিলে এতিয়া আপোনাৰ 12 চকাৰ পৰা মিনিমাম 16 চকা আৰু আপোনাৰ 14 চকা সব अवेलेबल আছে আনকি আপোনাৰ ট্ৰেক্টৰো পাই যাব এতিয়া বৰ্তমান মানে যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে যি গাড়ী বিচাৰে আপুনি প্যাসেঞ্জাৰত বিচাৰে আপুনি ধৰক কি বুলি প্ৰাইভেটত বিচাৰে সকলো ধৰণৰ গাড়ী আছে আপোনালোকে ভিডিওটো যদি সম্পূৰ্ণকৈ চাই তেতিয়াহলে গোটেইবিলাক গাড়ী দেখাব আনকি বাম আৰু কি কয় ডাম্পাৰ পৰ্যন্ত আছে নে কি সব আছে আচ্ছা মোক কথা এটা কক যে এই ফাইনান্সৰ সুবিধাটো অকল অসমৰ কাৰণে হ'বনে বেলেগ ষ্টেটৰ কাৰণেও আপোনালোকে ফাইনান্স আপোনাৰ অল আসাম হ'ব আদাৰ ষ্টেট নহব ফাইনান্সৰ মেইন কাম হ'ল আপোনাৰ ডাউন পেমেন্টৰ ওপৰত ডিপেন্ড কৰিব তাতকে ওপৰৰ কাম হ'ল আপোনাৰ সিভিলটো কেনেকুৱা তাৰ পিছত আপোনাৰ লাইসেন্স কি আছে কি নাই সেইবিলাক আপোনাৰ নিজৰ মেটাৰ হ'ব আচ্ছা আজি কিবা ডিসকাউন্ট থাকিব নেকি ডিসকাউন্ট মানে ডিসকাউন্টটো আমি ঢেৰ দিলো এতিয়া আমি পইচা ডিসকাউন্ট দিম ধৰক ৰাখৰ আগত যিবিলাকে গাড়ী ল'ব বিচাৰে তেতিয়া তেখেতলোকক আপোনালোকৰ যদি ভিডিঅ' চাই আহি কয় যে মই এখেতৰ ভিডিঅ' চাই আহিছো বা আপোনালোকৰ ভিডিঅ'ত দেখিছো তেতিয়াহ'লে আমি ফ্লেট ডিসকাউন্ট দিম আচ্ছা একদম ফ্লেট ডিসকাউন্ট এনেকুৱা নহয় যে আপোনালোকে কাস্টমাৰ সুখী নহ'ব একদম জেনুইন ডিসকাউন্ট দিম একদম বঢ়িয়া ডিসকাউন্ট মানে এতিয়া নকয় যেতিয়া আহিব আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী লাগে যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনালোকে আহিব লাগিব এসএস মোটৰছত দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিব নেকি হয় এইখিনি আপোনাৰ মেইন এৰিয়া হয় লখৰা লালুংগাঁও বহুতে নাজানে বিশেষকৈ আপোনাৰ মাছ বজাৰ বুলি ক'লে চিনি পায় লালুংগাঁও মাছ বজাৰ বুলি ক'লে বহুতে চিনি পায় তো মাছ বজাৰ নাপাওঁতে এখন NPS স্কুল পাব সেই NPS ৰ স্কুলৰ মুখামুখি আমাৰ এসএস মোটৰছ আছে তো যদি আপোনালোকৰ বিচাৰত অসুবিধা হয় তে কন্টেক্ট নাম্বাৰ দিয়া থাকিব তেখেতক ফোন কৰিলে হ'ল তেখেতে এড্ৰেছ দি দিব ঠিক আছে বলক আমি আজি আমি মানে সৰু গাড়ীৰ পৰা আৰম্ভ কৰিম মানে গোটেই চাম আৰু যেনেকুৱা ধৰণৰ কালেকশন আছে যাৰা তাত ঠিক আছে বলক এতিয়া ঠিক আছে এটো অশোক লেল্যান্ড বাৰা দোস্ত বাৰা দোস্ত আমাৰ তাত বহুত দিনে ষ্টক নাছিলে এতিয়া ষ্টক আহি গ'ল 2022 ৰ গাড়ী একদম ধুনিয়া হৈ আছে মাত্ৰ দি আছে 6,50,000 টকা 6,50,000 টকা দাদা এটো ফিক্স প্ৰাইস হ'ব নে আহিলে নেগোশিয়েট হৈ যাব অন টেবল কথা পাতিব লাগিব নেগোশিয়েট হৈ যাব আচ্ছা মই ভিতৰটো এবাৰ দেখা দিছো গাড়ীখন খুব ধুনিয়া হৈ আছে কৰিবলগীয়া বিশেষ একো নাই আৰু যদি কিবা সৰু সুৰা কাম থাকে যেখিনি আছে সেইখিনি আমাৰ ৰেসপন্সিবিলিটি হ'ব বডিটো এবাৰ দেখা দিছো বডিটো খুব ধুনিয়া হৈ আছে দাদা এখন যদি কোনোবা ফাইনান্সৰ ল'ব বিচাৰে তেতিয়াহলে ফাইনান্সৰ সুবিধা আছে অল আসাম ডকুমেন্টস হ'ব লাগিব আদাৰ ষ্টেট নহব ফাইনান্স মানে অকল অসমৰ কাৰণে ফাইনান্স অল আসাম হৈ যাব আচ্ছা নেক্সট টাইম আমি এখন আছে আপোনাৰ এচিগল আপোনাৰ BS4 ইঞ্জিনত আছে দাম ৰাখিছো 2,80,000 টকা 2 লাখ অন টেবল কথা পাতিলে ডিসকাউন্ট হৈ যাব আচ্ছা নেক্সট টাইম আমি মহেন্দ্ৰ জিতো আছে 270 হলে আমি দি দিম 2,70,000 টকা এচিগল আছে আমি 280 হলে দি দিম 2,80,000 টকা নেক্সট আৰু এচিগল 2023 ৰ আছে একদম হোৱাইট কালাৰ একদম ধুনিয়া হৈছে দাম ৰাখিছো 360 3,60,000 টকা লওক আৰু গাড়ী লৈ যাওক 3,60,000 টকা নেক্সট আছে এখন জিতো এখনো আমি 280 দি দিম 2,80,000 টকা নেক্সট আছে এখন এচিগল 2021 ৰ গাড়ী 290 দি দিম 2,90,000 টকা নেক্সট আৰু এখন আছে এচিগল হয় এখন আপোনাৰ প্যাসেঞ্জাৰ মেজিক হয় তো এখনৰ দাম আছে 3,50,000 টকা কেতিয়াৰ মডেল ক'লে এখন 21 ৰ গাড়ী আচ্ছা এখন যদি লয় ডাউন পেমেন্ট কেনে লাগিব মিনিমাম 30% মিনিমাম 1,20,000 টকা দিলে 1,20,000 বাকি আপোনাৰ সিভিলৰ ওপৰত ডিপেন্ড কৰিব ইন্ট্ৰা V30 হয় দাম ৰাখিছো আমি 5,40,000 টকা 5,40,000 টকা কেতিয়াৰ মডেল এখন এটো আপোনাৰ 21-22 ৰ হ'ব 2021 নেক্সট এখন আছে আপোনাৰ মহেন্দ্ৰ কি আছিল এখন সুপ্ৰ প্যাসেঞ্জাৰ এখনৰ দাম আছে 3,80,000 টকা 2022 ৰ গাড়ী
নেক্সট টাইম আমি এখন আছে ইন্ট্রা V30 2020 গাড়ী একদম ধুনীয়া হৈছে 5,20,000 দি দিম এখন 5,20,000 টকা ইন্ট্রা V30 কেতিয়াৰ মডেল ক'লে দাদা 20 গাড়ী এখন 2020 গাড়ী নেক্সট আৰু এখন ইন্ট্ৰা V30 2023 গাড়ী ৰেজিষ্ট্ৰেচন ত্ৰিপুৰা আছে যদি আসাম কৰিব লাগিব পইচা এক্সট্ৰাকে যাব আৰু যদি আপোনালোকে এনেকে লয় 6 লাখ টকা দি দিম 6 লাখ টকা দিলে হৈ যাব নেক্সট টাইম আমি এখন আছে আপোনাৰ V50 হয় হোয়াইট কালাৰত আছে যদি V50 বিচাৰি আছে 6,15,000 টকা দিয়ক 2022 গাড়ী আচ্ছা নেক্সট টাইম আমি এখন আছে আৰু এখন ইন্ট্ৰা V10 খতম হৈ গল মার্কেট লাস্ট পিস আছে যদি আহে লৈ যাওক এখনে লাস্ট পিস আছে 290 এখন দি দিম 2,90,000 টকা হয় কি কয় আপুনি 2,90,000 টকা দিয়ক আৰু ইন্টাৰভিউ নেক্সট আছে এখন আপোনাৰ আকৌ V30 হোয়াইট কালাৰত আছে 2022 গাড়ী 5,80,000 টকা লৈ যাওক 5 লাখ প্লেট ডিসকাউন্ট দিছো আপোনালোকক 5,60 কৰি দিছো আচ্ছা নেক্সট আছে এখন DIX এখনৰ ফাইনেন্সৰ সুবিধা নাই দাম ৰাখিছো আমি 3,40,000 টকা কেছ ল'ব লাগিব অন টেবল কথা বলে আৰু ডিসকাউন্ট হ'ব নেক্সট আৰু এখন আছে এখনো ফাইনেন্স নহব ফাইনেন্সৰ সুবিধা নাই পেপাৰ ফেল আছে এখন পেপাৰ আপ টু ডেট হৈ যাব এখনৰ দাম ৰাখিছো আমি 2,20,000 টকা 2,20,000 টকা এইটো পেপাৰটো ইনক্লুডিং থাকিব না আপুনি না এইটো আপোনাৰ ইনক্লুডিং নাথাকিব আচ্ছা নেক্সট আছে আৰু এখন DIX আকৌ এখন DIX আছে বডি একদম ধুনীয়া হৈছে দাম ৰাখিছো 350 3,50,000 টকা নেক্সট আছে এখন আপোনাৰ যোদ্ধা 2 টন কেপাসিটি আমাৰ তাত নাছিলে বৰ্তমান আহিছে দাম ৰাখিছো 7,80,000 টকা অন টেবল ডিসকাউন্ট হ'ব 7,80,000 টকা 2 টন পাসিং অন আছে ডাউন পেমেন্টটো আৰু ক'বই নালাগে মিনিমাম সিভিল প্ৰফাইল ভাল থাকিলে একদম কমসে কম বাজেটত ওলাই যাব নেক্সট আছে এখন আপোনাৰ যোদ্ধা 17 হাইড্ৰলিক সিস্টেমত আছে একদম বডি ধুনীয়া হৈছে দাম ৰাখিছো আমি 5,80,000 টকা 5 লাখ গাড়ী হয় কোনোবা যদি বালিৰ ভাড়া মাৰিব বিচাৰে বা সিমেন্ট শিল বালু তেতিয়াহলে তেওঁলোকৰ কাৰণে এখন বেস্ট হ'ব দামটো কিমান ক'লে আপুনি 5,80,000 অন টেবল আৰু ডিসকাউন্ট আৰু কিবা এটা চাই দিব দাদা নেক্সট আৰু এখন আছে আপোনাৰ 4x4 এখন আপোনাৰ ডাবল কেবিন পেপাৰ বডিত যোদ্ধা আছে একদম ধুনীয়া হৈছে 2023 গাড়ী দাম ৰাখিছো 7,90,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব 7,90,000 টকা নেক্সট আৰু এখন আছে যোদ্ধা ML ষ্টেচনত 4x4 যোদ্ধা আছে 2022 গাড়ী দাম ৰাখিছো 5,50,000 টকা 5,50,000 টকা নেক্সট আৰু এখন আছে 2023 যোদ্ধা 4x4 দাম ৰাখিছো 6,50,000 টকা 6,50,000 টকা 4x4 2023 গাড়ী হয় নেক্সট টাইম আমি এখন আছে বলেৰো পিকআপ 1.7 2022 গাড়ী 7,50,000 টকা দিয়ক আৰু গাড়ী লৈ যায় একদম টনটনীয়া আছে 7,50,000 টকা 7,50,000 টকা ফাইনেন্স হৈ যাব ফাইনেন্সৰ সুবিধা আছে নেক্সট আছে আৰু এখন বলেৰো এখন আপোনাৰ 1.3 মেক্সি ট্ৰাক হয় 2021 গাড়ী দাম ৰাখিছো 5,50,000 টকা 5,50,000 টকা ইয়াৰ সব টায়াৰৰ কন্ডিশনৰ মই দেখা দাদা এইবিলাক যিবিলাক আপুনি দাম ক'লে এইবিলাক পেপাৰ আপোনালোকে ট্ৰান্সফাৰ কৰি পেপাৰ আমি কৰি আচ্ছা নেক্সট আছে DIX আৰু এখন DIX হয় 2018 মডেল দাম ৰাখিছো আমি 3,40,000 টকা 3,40,000 টকা ফাইনেন্স হ'ব নেকি ফাইনেন্সৰ সুবিধা আছে ফাইনেন্স হৈ যাব মিনিমাম 1 লাখ মান টকা ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনেন্স হ'ব তেনে এতিয়া আমি ডাঙৰ গাড়ী চাম ডাঙৰ গাড়ী বৰ্তমানটো আপোনালোকে গমে পায় ডাম্পাৰৰ সিজন চলিছে ডাম্পাৰৰ বজাৰ হৈ আছে এতিয়া হয় 10 টকা ডাম্পাৰ আছে 2022 গাড়ী দাম ৰাখিছো 31 লাখ কিন্তু ফ্লেট ডিসকাউন্ট হ'ব আমি 29 লাখত দি দিম গাড়ী 31 লাখ টকা দাদাই কৈছে 29 লাখ টকাত গাড়ীখন দি দিব ফ্লেট ডিসকাউন্ট দিছো 2 লাখ টকা হয় আৰু যদি আমাৰ ভিডিও চাই আহে কিবা আৰু অলপ চাই অকমান কৰি দিম ডিসকাউন্ট আচ্ছা নেক্সট টাইম আমি আৰু এখন আছে ডাম্পাৰ হয় এখন 6 চকা আশোক লেলেণ্ড 2022 গাড়ী 19.5 লাখ আছে 19 লাখত গাড়ী দি দিম 19 লাখ টকা ফাইনেন্স অফাৰ চলি আছে ৰাখৰ অফাৰ ডিসকাউন্ট দাদা এইবিলাক গাড়ী যদি কোনোবাই লয় ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 30% মিনিমাম ধৰক 2.5 বা 3 ৰ ভিতৰত দিব লাগিব আচ্ছা 3.5 লাখ টকা ডাম্পাৰ ওলাই যাব আচ্ছা নেক্সট টাইম আমি আৰু এখন আছে ডাম্পাৰ আকৌ এখন আছে আশোক লেলেণ্ড 6 চকা ডাম্পাৰ এখনো দাম ৰাখিছো আমি 19.5 লাখ 19,50,000 টকা নেক্সট দাদা আমি চাম এখন আছে আপোনাৰ 15-12 এখন আপোনাৰ 15-12 হয় 2023 গাড়ী একদম ধুনীয়া হৈ আছে দাম ৰাখিছো আমি 13 লাখ টকা 13 লাখ টকা দাদা পাসিং কিমান আছে এখন 10.5 টন পাসিং আছে 10.5 টন পাসিং আছে বডি কিমান আছে 20 ফুটি বডি 20 ফুটত বডি আছে নেক্সট টাইম আমি আৰু গাড়ী আছে 15-12 কালেকশন বহুত আছে 18-16 আছে 19-16 আছে ট্ৰাকৰ ঢেৰ কালেকশন হয় এখন আপোনাৰ 16 আছে 12.5 টন পাসিং আছে 22 ফুটি বডি আছে তো দাম ৰাখিছো আমি 17.5 লাখ টকা 17.5 লাখ টকা নেক্সট দাদা আৰু এখন আছে আকৌ এখন 15-12 20 ফুটি বডি 10.5 টন পাসিং এখনৰ দাম ৰাখিছো আমি 12.5 লাখ টকা 12.5 লাখ টকা নেক্সট টাইম আমি এখন আছে 407 এখন আপোনাৰ যদি লয় 4 লাখ টকা দি দিম 3 লাখ টকা 4 লাখ টকা 4 লাখ টকা দাদা ফাইনেন্স হ'ব নাই ফাইনেন্সৰ সুবিধা আছে এখন ফাইনেন্স ল'ব আচ্ছা কেছত ল'ব লাগিব যদি এখন কোনোবাই ল'ব বিচাৰে
মই ফ্ৰণ্ট চাইডৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈছে। দাদা আৰু এখন ডাঙৰ গাড়ী আছে মানে 12 চকাৰ বহুত ডিমাণ্ড আহি আছিলে, 12 চকা লাগে 12 চকা লাগে। এই চাওক লিলেনৰ 12 চকা সোমাই গৈছে। হয় যদি আপোনালোকে বিচাৰি আছে একদম ধুনীয়া 2019ৰ গাড়ী, হয় একদম ধুনীয়া হৈছে, টায়াৰ চায়াৰ কণ্ডিশ্যন একদম ধুনীয়া আছে। 12 লাখ টকা দিয়ক আৰু 12 চকা লৈ যাওক। 12 লাখ টকাত 12 চকা গাড়ী, হয়। এয়া চব ফাইনেন্স হ'ব না? ফাইনেন্সৰ সুবিধা আছে, ফাইনেন্স হৈ যাব। নেক্সট চাম আমি, গাড়ীটো আপোনাৰ তাত বহুত আছে দাদা। নেক্সট চাম আমি, এখন আছে আপোনাৰ AK47 15-12 নেকি এখন? এখন আপোনাৰ 18-16 18-16 হয় 12.5 টন পাছিং আছে। গাড়ীখন জাষ্ট সোমাইছে, হয় একদম ধুনীয়া হৈছে গাড়ী। দাম ৰাখিছো আমি 18 লাখ। 18 লাখ টকা। হয়। পাছিং কিমান ক'লে? 12.5 টন 12.5 টন পাছিং আছে। 22 ফুটত গাড়ী আছে চাগে। হয়। আচ্ছা নেক্সট চাম আমি আৰু এখন আছে 16 চকা হয় 2020ৰ গাড়ী। হয়। দাম ৰাখিছো আমি 26 লাখ টকা। 2016ৰ গাড়ী নহয়, এখন আপোনাৰ 20ৰ গাড়ী। আচ্ছা 2020ৰ গাড়ী 16 লাখ টকা দাদাই দাম 26 লাখ 26 লাখ টকা দাম কৈছে। গাড়ী ডিমাণ্ড কৰে চাওক, এখন দুখন তিনিখন আছে। দাম বিলাক কিমান হ'ব কৈ দিয়ক। আপোনালোকক 4 টনৰ ভিতৰত 710 দেখুওৱা গ'ল। হয় আৰু যদি কোম্পানী বেলেগ লাগে আইচাৰ চাব পাৰে। 4 টন পাছিং, একে কেপাচিটি, একে ইঞ্জিন, একে চব। হয় তো আইচাৰ আমাৰ তাত বৰ্তমান 3খন আছে। হয় দুখন 14 ফুটি আছে, এখন 12 ফুটি আছে। আচ্ছা তো 12 ফুটিৰ দাম হ'ব আপোনাৰ 11 লাখ টকা। বাকী আপোনাৰ 14 ফুটিৰ দাম হ'ব 12.5 লাখ 12.5 লাখ। 12.5 লাখ 4 লাখ ফাইনেন্সটো হৈ যাব। ফাইনেন্সৰ সুবিধা মানে যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে, অটো লাগে, স্কুটি লাগে, মই চাওক স্কুটি পৰ্যন্ত দেখাইছো। যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনালোকে দাদাহঁতৰ ওচৰত আহি যাওক। যেনেকুৱা যি বিচাৰে চব এভেইলেবল আছে। আপোনালোকে দাদাহঁতৰ ইয়াতে আহিলে ঘূৰি যাব নালাগে, নে কি কয়? নিশ্চয়। নেক্সট এখন আছে আপোনাৰ ইন্ট্ৰা V50। হয়, এখন আপোনাৰ ইন্ট্ৰা V50 22ৰ গাড়ী, একদম ধুনীয়া হৈছে, হাইটেক বডিত আছে। তো দাম ৰাখিছো আমি 6,20,000 টকা। 6,20,000 টকা। নেক্সট চাম আমি, এখন আছে 15-12। এখনৰ দাম আছে আপোনাৰ 12 লাখ টকা। চৰি আপোনাৰ 2022ৰ গাড়ী হয়। হয় একদম ধুনীয়া হৈছে, 20 ফুটি বডি। আচ্ছা পাছিং কিমান আছে? পাছিং 10.5 টন আছে। 10.5%। নেক্সট চাম আমি, এখন আছে 19-16 নাছিলে আমাৰ তাত। 19-16 জাষ্ট সোমাইছে, একদম ধুনীয়া হৈ আছে। হয় দাম ৰাখিছো আমি 21 লাখ টকা। 21 লাখ টকা ফাইনেন্স দাদা। এনেকুৱা ডাঙৰ গাড়ী 21 নহয়, 20 লাখ টকা। 20 লাখ টকা দাদা। এনেকুৱা 15-12, 19-16, 18-16 যদি কোনোবাই ল'ব বিচাৰে, বা ধৰি লওক কোনোবাই গাড়ী চলায়, তেওঁ যদি ভাবে যে মই এখন গাড়ী লৈ নিজে মানে চলাব বিচাৰে, তেওঁৰ ফাইনেন্স হ'ব নহয়? হ'ব, ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব যদি চিভিল প্ৰফাইল ভাল থাকে। আৰু যদি আপোনালোকৰ হেভি লাইসেন্স আছে তেতিয়া সুবিধাটো বেছি হয়। আচ্ছা মেইনলি আপোনাৰ প্ৰফাইলে ক'ব যে আপোনাক কিমান টকা লোন দিব। আচ্ছা এনেতো আপোনাৰ সেকেন্ড হেণ্ড ডিলাৰত 30% ডাউন পেমেন্ট দিবই লাগিব। বাকি আপোনাৰ সিভিলৰ ওপৰত ডিপেন্ড কৰিব। আচ্ছা যদি কমাৰ্চিয়েল লাইসেন্স হয় তেতিয়াহ'লে মানে আৰু বেছি সুবিধা ভাল হয়, সুবিধা হয়। নেক্সট এখন আৰু এখন আছে নে আপোনাৰ তাত? হয়, এখন আপোনাৰ 15-12 এখন আজি বাৰু চেল হৈ গ'ল। আচ্ছা তো এখন 15-12 20 ফুটি বডি আছিলে, 12.5 লাখ টকাত লৈ গ'ল। নেক্সট আছে এখন মহিন্দ্ৰাৰ, কি আছিল এখন? সুপ্ৰ মিনি, একদম বঢ়িয়া কালাৰত আহিছে, চাব পাৰে, একদম ধুনীয়া হৈছে। দাম ৰাখিছো আমি জাষ্ট 360, 3,60,000 টকা। 3,60,000 বডি বনাই দিম। বডিটো আপুনি বনাই দিব? বডি বনাই দিম। চাওক মই গাড়ীখন এবাৰ দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈছে। পেপাৰ পাতি চব আপুনি কৰি দিম, চব 3,60,000 টকা। নেক্সট এখন আছে আপোনাৰ ইন্দ্ৰা V50। এখনৰ দামো আছে, আপোনাৰ গ্লাছখন ভঙা আছে, গ্লাছ চেঞ্জ হৈ যাব বাৰু। তো এখনৰ দাম ৰাখিছো আমি 5,90,000। 5,90,000 টকা। অলপ সৰু সুৰা কাম থাকিলে কিন্তু আপোনালোকে নিজে কৰি দিব। নেক্সট টাইম আমি এখন আছে বলেৰো। 10 ফুটি বডি, 1.7 হয় ম্যাক্স বলেৰো পিকআপ হয়। তো একদম ধুনীয়া হৈছে, বডি ইউজে হোৱা নাই। এখনৰ দাম আছে 7,80,000। 7,80,000 2023ৰ গাড়ী। 2023ৰ গাড়ী। চব দাদা বডিটোৰ ওপৰতো কোনে বনাই দিব? আপুনি বনাই দিব নে কাস্টমাৰ নিজে বনাই দিব? সেইটোত আপোনাৰ খৰচা অকণমান বাঢ়িব, এক্সট্ৰা দিব লাগিব। আচ্ছা যদি এখন যদি কোনোবা ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব? মিনিমাম ধৰক 1,80,000। 1,80,000 টকা দিলে আপুনি বলেৰো ঘৰত লৈ যাব পাৰিব, নে কি কয়? হয় হয়। নেক্সট আৰু এখন আছে বলেৰো। এতিয়া বৰ্তমান 23ৰ গাড়ী দেখালো, এতিয়া 24ৰ গাড়ী চাওক। এখন আপোনাৰ 2024ৰ গাড়ী। দাম ৰাখিছো আমি 1.7 হয়, 10 ফুটি বডি। একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে, 24ৰ গাড়ী। দাম ৰাখিছো 8,25,000। 8,25,000 টকা। এইটো কোনো ফিক্স প্ৰাইচ নহয়, আপোনালোকে দাদা আৰু কিবা এটা নেগোচিয়েবল কৰি দিব। বডি চাও একদম কি কম আৰু, একদম নতুন গাড়ী ঘৰত লৈ যোৱা। এইটো বডিটো বেছি ডাঙৰ বনাইছে নেকি? নহয় নহয়, এইটো কোম্পানী বডি, HD মডেল হয়। আচ্ছা HD মডেল হয়। আচ্ছা আচ্ছা, এয়া চাওক মই গাড়ীখন ইনচাইডৰ পৰা দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈছে।
নেক্সট আমি আৰু এখন চাম আকৌ বলেৰো এখন বলেৰো ঢেৰ কালেকশ্যন আছে আমাৰ তাত চাব পাৰে 1.3 লাগিলে কোনোবাই 1.3 যদি বলেৰো বিচাৰে আপোনালোকৰ তাত কালেকশ্যন বহুত আছে ঢেৰ কালেকশ্যন আছে হয় হয় যেনেকুৱা ধৰণৰ বিচাৰে আপোনালোকে আহিব পাৰে মই বডিটো এবাৰ দেখা দিছো কেতিয়াৰ মডেলৰ এখন এখনো আপোনাৰ 23ৰ গাড়ী HD মডেল হয় হয়। একদম ধুনীয়া হৈছে এখনৰ দামো ৰাখিছো আমি 8 লাখ টকা 8 লাখ টকা নেক্সট কি দেখাব আপুনি আকৌ এখন 1.3 বলেৰো হয় এখনো একদম ধুনীয়া হৈছে দাম ৰাখিছো আমি 7.5 লাখ টকা 7,50,000 টকা ফাইনেন্সটো আৰু ক'বই নালাগে ফাইনেন্স হৈ যাব আৰু আপোনাৰ তাতে এক্সচেঞ্জ হ'ব না নাই এক্সচেঞ্জৰ সুবিধা নাই আমাৰ আচ্ছা আপোনালোকে গাড়ীবিলাক ক'ৰ পৰা কালেক্ট কৰে এইটো আমাৰ অকশ্যনৰ গাড়ী যিবিলাকে আপোনাক কিস্তি নিদিয়ে গাড়ীবিলাক যে টানি নিয়ে সেইবিলাক অকশ্যন হোৱা গাড়ী আমাৰ তাত আহে আচ্ছা কোনো এক্সিডেন্ট গাড়ী কোনো এক্সিডেণ্টেল গাড়ী নাই কোনো চোৰাং গাড়ী নাই জেনুইন পাব যি আছে জেনুইন পাব নেক্সট টাইম আমি এখন আছে G2 প্লাছ হয় এখনো ডিজেল ভাৰ্চনত গাড়ী আমাৰ তাত বৰ্তমান যিটো দুখনে আছে আহক আৰু লৈ যাওক হয় 270 দিয়ক আৰু এখন লৈ যাওক ডিজেল 2,70,000 টকা এখন একদম ফাইনেন্স হ'ব নাই ফাইনেন্সৰ সুবিধা ফাইনেন্স হৈ যাব নেক্সট টাইম আমি এখন আছে যোদ্ধা 2 টন কেপাচিটি হয় এখনৰ দামো আছে 7,50,000 টকা 7,50,000 টকাই আছে হোৱাইট কালাৰত আছে নেক্সট টাইম আমি এখন আছে বলেৰো মেক্স হয় ML নাম্বাৰত আছে একদম ধুনীয়া আছে সিলভাৰ কালাৰত আহিছে এখনৰ দাম ৰাখিছো আমি 650 6,50,000 টকা এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব আচ্ছা এখন যদি অসমৰ মানুহে ল'ব বিচাৰে নাম্বাৰ প্লেটটো অসমৰ হ'ব নে হয় না অসমৰ যদি নাম্বাৰ প্লেট কৰি দিব লাগে কৰি দিম খালি খৰচাটো আপোনালোকৰ হ'ব আচ্ছা নেক্সট টাইম আমি এখন বলেৰো হয় বলেৰো 4x4 XPC আছে বৰ্তমান হয় লাষ্ট পিচ আছে যদি আপোনালোকে বিচাৰি আছে SS মটৰছ আহক একদম ধুনীয়া হৈ আছে 4x4 দাম ৰাখিছো আমি 7,60,000 টকা একদম ধুনীয়া হৈছে গাড়ী কিমান 7,60,000 7,60,000 টকা 4x4 কেতিয়াৰ গাড়ী দাদা এখন আপোনাৰ 2022ৰ গাড়ী হ'ব 2022ৰ বলেৰো 7,60,000 টকা কৈছে না এয়া চাওক গাড়ীখনো খুব ধুনীয়া হৈছে বিশেষ কৰিবলগীয়া একো নাই এয়া চাওক মই বডিটো এবাৰ দেখাই দিছো বডিটো খুব ধুনীয়া হৈ আছে আৰু 4x4 পাবলৈও টান এতিয়া আমি চাওঁ আহক আপোনাৰ তাত মানে কি পেছেঞ্জাৰ গাড়ী চালো হয় তাৰপিছতে আপোনাৰ মাল্টানা গাড়ী চালো হয়। ডাম্পাৰ চালো ট্ৰাক চালো এতিয়া প্ৰাইভেট গাড়ী আমাৰ মানে ঢেৰ কালেকশ্যনো নাই 2-3 পিচ আছে বৰ্তমান তো হয়। একদম ধুনীয়া কণ্ডিশ্যনত আছে হয় তো এখন আপোনাৰ বেজা হয় BS4 ইঞ্জিনত আছে এখনৰ দাম ৰাখিছো আমি 7,50,000 টকা 7,50,000 টকা কেতিয়াৰ গাড়ী দাদা এখন এখন আপোনাৰ ধৰক 18-19ৰ হ'ব 2018 লাষ্টৰ গাড়ী বা 19ৰ হ'ব নেক্সট কমাৰ্চিয়েল এখন আছে যদি আপোনালোকে কেছত ল'ব বিচাৰি আছে পেপাৰ ফেল আছে 1 লাখ টকা দিয়ক লৈ যাওক 1 লাখ টকা দিব নালাগে 90,000 দিয়ক আচ্ছা 1 লাখ টকা নালাগে 90,000 টকা দিয়ক আৰু ইঞ্জিন লৈ যাওক 90,000 টকা ডিয়ন দি আছে তাকো কমাৰ্চিয়েল গাড়ী কোনোবাই যদি উবেৰ ওলা ভাড়া মাৰিব বিচাৰে তেওঁলোকৰ কাৰণে বেষ্ট আছে নেক্সট এখন আছে টাটা লাক্সাৰি গাড়ী বুলি ক'ব পাৰি হেৰিয়াৰ টাটা হেৰিয়াৰ হয় একদম ধুনীয়া ব্লেক কালাৰত আছে দাম ৰাখিছো 12 লাখ টকা 12 লাখ টকা এয়া চাওক গাড়ীখনো ব্লেক কালাৰত আছে একদম ধুনীয়া হৈছে 4টা এল'হুইল পাই যাব ছানৰুফ পাই যাব মই ভিতৰটো এতিয়া নেদেখাও যোনে ল'ব বিচাৰে তেওঁলোকে নিজে আহি চালে বেছি ভাল লাগিব